হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আকাশী গংগালৈ যোৱা ভিডিঅ' এটি আগবঢ়াইছোঁ, গতিকে আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব। ধেমাজি জিলাৰ চিলাপথাৰ পাৰ হৈ আপোনালোকে পাব লিকাবালি অৰুণাচল পাহাৰ কিছু দূৰ আহিলে আকাশী গংগা পাব। এতিয়া অৰুণাচলৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আমি। এই সেউজীয়াবোৰ মোৰ বহুত প্ৰিয়, নিশ্চয় আপোনালোকৰো প্ৰিয়। চালে চাই থাকিবৰ মন যায় সেই দূৰণিৰ পাহাৰবোৰ। আকাশী গংগা ফাইনেলি পালোহি। আকাশী গংগা পাইছোহি যদি আচলতে মেইন আকাশী গংগা পাবলৈ আমি ভালেখিনি চিৰি পাৰ কৰি আমি তললৈ নামি যাব লাগিব। গতিকে ব'লকচোন মোৰ লগতে খোজেৰে গৈ থাকোঁ আকাশী গংগালৈ। আকাশী গংগা ৱাটাৰফল চাবলৈ হ'লে আপোনালোকে চিৰি দুয়ো কাষে কেৱল গছ-গছনিহে দেখিব। আৰু আমি এতিয়া তললৈ নামি গৈ আছোঁ। নামি যাওঁতে ইমান ভাগৰ নালাগিব বাৰু, উঠি আহোঁতেহে গম পাম। এতিয়া বাৰু নামি গৈ আছোঁ আৰু এয়া জিৰণি ঘৰ, ভাগৰ লাগিলে জিৰাব পাৰিব। আৰু তলতে এভাগ শিৱ মন্দিৰ আছে আৰু আমি শিৱ মন্দিৰ ভাগ পালোহি। ইয়াৰ পৰাও তললৈ নামি যাব লাগিব, তেতিয়াহে নৈখন পাম আৰু আপোনালোকক নৈখন দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি আহি পাই গ'লোহি তলত আৰু এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশ। দাদা আৰু তেওঁ গংগাত গা ধুলে আৰু ইমান ধুনীয়া পৰিৱেশ। সেয়া নৈ বৈ আছে, কুলু কুলু শব্দ আৰু মানে পবিত্ৰ মনটো লাগে আৰু ন। আৰু আমি ইয়াত গা ধুই মন্দিৰ ভাগলৈ গ'লোঁ, তাত চাকি দিলোঁ আৰু বাবাজনে আমাক ধুনীয়াকৈ চকী উলিয়াই দিলে। আমি তাতে বহিলোঁ অলপ আৰু সেৱা কৰিলোঁ। আৰু এই ঘৰটো দেখিছেনে, বাবাজন যে অকলেই থাকে আৰু ইমান 800টা ষ্টেপৰ তলত অকলে থাকে, ভাবিলে যে কিবা লাগি যায়। আৰু এতিয়া আমি ধুনীয়াকৈ সেৱা কৰিলোঁ আৰু বাবাজনে যে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, মনটো যে বহুত ভাল লাগি গৈছে। আৰু আমি এতিয়া ইয়াৰ পৰা যাম মালিনী থানলৈ আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ। মই যে ওপৰলৈ উঠি যাবই পৰা নাছিলোঁ জানেনে, মূৰ চুৰ ঘূৰাই গৈছিল একদম, একো নোখোৱাকৈও গৈছিলোঁ যিহেতু। আৰু তললৈ নামি যাওঁতে ইমান ভাগৰ অনুভৱ কৰা নাছিলোঁ বাৰু। আৰু তেনেকৈ আমি ওপৰত পালোহি।